মোৰ ল'ৰালৈ ডেকা হৈ লোকলৈ দিলোঁ এতিয়া জোঙাইবোৰ যিবোৰ দিলোঁ জোঙাইবোৰক পুবোৰ দিলোঁ বোৱাৰীবোৰক কাৰোবাৰ য'ত ঘূৰি নুফুৰিবা এতিয়া ভোট দিব লাগে মই আজি ইন্দিৰা গান্ধী হাৰিয়াৰ পৰা দিয়া ভোট আজি 19 এপ্ৰিল এই 19 এপ্ৰিলত আজি সমগ্ৰ ভাৰতবৰ্ষত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে এই নিৰ্বাচনত আজি আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ ইয়াতে প্ৰথম পৰ্যায়ত আজি ভোট গ্ৰহণ অনুষ্ঠিত হৈছে সেয়েহে মই সকলো নৱ ভোটদাতাসকলে হওক বা আমাৰ জ্যেষ্ঠসকলে হওক যুৱ বন্ধুসকলে হওক আই মাতৃসকলে হওক সকলোৱে যাতে ঘৰৰ প্ৰতিগৰাকী ভোটদাতাই আহি নিজৰ ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ গণতন্ত্ৰত 5 বছৰৰ মূৰে মূৰে লোকসভা নিৰ্বাচন অনুষ্ঠিত হয় 5 বছৰৰ মূৰে মূৰে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় 5 বছৰৰ মূৰে মূৰে পঞ্চায়ত ৰাজ নিৰ্বাচন অনুষ্ঠিত হয় আৰু এই ধৰণে গণতন্ত্ৰত প্ৰক্ৰিয়াৰ মাধ্যমেৰে এই ধৰণে এখন চৰকাৰ চলি থাকে সেয়েহে আজি মই কাক ভোট দিব লাগে নকওঁ কিন্তু মই সকলোকে আহ্বান জনাম যাতে আপোনালোকে দলে বলে আহি ভোট গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি আপোনালোকে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে সকলোজন ৰাইজলৈকে মই আহ্বান জনালোঁ আৰু মই নিজেও আজি ইতিমধ্যে মোৰ নিজৰ ভোট চেণ্টাৰলৈ গৈ মই নিচাবুৱা প্ৰাথমিক বিদ্যালয়লৈ গৈ মই নিজৰ ভোটদান প্ৰক্ৰিয়াত মই নিজে এজন ভোটদাতা হিচাপে নাগৰিক হিচাপে মই ভোট প্ৰদান কৰোঁ আৰু মই এই ধৰণে সকলোকে যাতে সকলোৱে ওলাই আহি নিজৰ বিচাৰ বিবেচনাৰ মাধ্যমেৰে আপোনালোকে ভোট প্ৰদান কৰিবৰ কাৰণে মই আহ্বান জনালোঁ